সাবস্ক্ৰাইব কৰিব MKT চেনেল আৰু লগতে লগত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 5ৰ অসমীয়া পাৰ্ট নম্বৰ 4ৰ সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। পাৰ্টৰ নামটো হ'ল পিঠাৰ মেল। তোমালোকৰ পিঠাৰ মেলৰ সকলোখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ MKT চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈছে যে কোনে কাক কি প্ৰসংগত কৈছে। কোনৰ প্ৰশ্নটো হৈছে যে কোনৰ প্ৰশ্নটো হ'ল হৈছে যে এই দেশত আৰু বেছি দিন নাই আমাৰ বাট। ইয়াৰ উত্তৰটো কি হ'ব? তোমালোকক লিখিব দিছে যে এই দেশত আৰু বেছি দিন নাই আমাৰ বাট। ইয়াৰ তোমাৰ উত্তৰটো এনেকুৱাভাৱে লিখিবা যে এই কথাষাৰ টেকেলি পিঠাই কৈছে। মই প্ৰসংগত বুজাই দিছোঁ যে প্ৰসংগত কি কৈছে। বৰ্তমানৰ দিনত অসমীয়া পৰম্পৰাগত পিঠা পনাবোৰৰ আদৰ কমাই দি আধুনিক খাদ্যৰ প্ৰতি বেছি আসক্ত হোৱা দেখি পিঠাবোৰে কৰা দুখৰ মেলত টেকেলি পিঠাই এইদৰে আক্ষেপ কৰিছে। খনৰ প্ৰশ্নটো হৈছে যে খনৰ প্ৰশ্ন তোমালোকক কি কৈছে চোৱা যে খনৰ প্ৰশ্নটো কৈছে কিয় কৰ তেনে দুখ লগা কথা। কিয় কৰ তেনে দুখ লগা কথা। ইয়াৰ উত্তৰটো মই এনেকৈ লিখিব যে এই কথাষাৰ গিলা পিঠাই টেকেলি পিঠাক কৈছে। প্ৰসংগত টেকেলি পিঠাই যেতিয়া তেওঁলোকৰ পিঠাবোৰৰ ভৱিষ্যত এই দেশত অন্ধকাৰ বুলি কৈছিল, তেতিয়া গিলা পিঠাই অতি দুখৰে এই প্ৰশ্নটো কৰিছিল। গণৰ প্ৰশ্নটো হৈছে যে লাৰু আৰু পিঠাবোৰক খাই গিনৰ চকুৰে চাই। ইয়াৰ উত্তৰটো মই এনেকৈ লিখিব যে এই কথাষাৰ চুঙা পিঠাই কৈছে। প্ৰসংগত আধুনিক যুগৰ মানুহে থলুৱা খাদ্য বা পিঠা লাৰুবোৰক আগৰ দৰে সন্মান নিদিয়া হ'ল আৰু অৱজ্ঞা বা ঘিণৰ চকুৰে চাবলৈ ধৰিলে। এই কথাষাৰ বুজাবলৈকে চুঙা পিঠাই এনেদৰে কৈছে। খালী ঠাই পূৰ কৰা বাকচত থকা শব্দৰ সহায়ত। অতি অপমান তোমালোকে লিখিবা ঘোৰ অপমান। একেবাৰে অপছন্দ লিখিবা ঘিণ। আকস্মিকভাৱে তোমালোকে লিখিবা হঠাৎ। খৰখেদাকৈ গপৰাই। ধান ৰখা ঘৰ ভঁৰালী কোঠা। বিহুৰ আগদিনা উৰুকা বাঁহৰ সঁজুলি বাছি। নম্বৰ প্ৰশ্ন তোমালোকক মাজত কৈছে যে কি পাচিৰ পৰা পিঠাৰ নামবোৰ বাছি উলিওৱা। ইয়াৰ উত্তৰ কি পাচিৰ পৰা তোমালোকৰ কিতাপত এই বাকচত পিঠাবোৰৰ নাম দিছে। তোমালোকে এটা এটাকৈ দিব লাগিব। এটা এটাকৈ লিখিব লাগিব। বাকচৰ পৰা আনি খালী ঠাই পূৰ কৰিব লাগিব। তোমালোকক মই লিখি দিছোঁ যে কি পিঠা আছে। টেকেলি পিঠা, গিলা পিঠা, চুঙা পিঠা, সুতুলি পিঠা, ফেনী পিঠা, নাৰিকল পিঠা, খোলা চাপৰীয়া পিঠা, তিল পিঠা, বৰ পিঠা আৰু পানী পিঠা। যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি যাবা। ধন্যবাদ।